বহু ক্ষেত্ৰত মিচিং সম্প্ৰদায়ৰ লোকসকলক কোনোবাই যেতিয়া তাচিল্য কৰে, কোনোবাই ইটিকিং কৰে, কোনোবাই শব্দ উচ্চাৰণক লৈ পেলাই কৰে, তেওঁলোকে আজিৰ ভিডিঅ'টো চোৱা মানে বিশেষ গুৰুত্ব। ব'লক যাওঁ, ক'লৈ যাওঁ বাৰু নকওঁ, ব'লক খালি। ৰাইজ, মই যদিও খোল লৈ ওলাইছোঁ, কিন্তু মই ভাওনাৰ স্থলী নাপামগৈ, কিয়নো এজন ককাইদেউ দ্ৰোণদাই ফোন কৰি মাতিলে, আজি বোলে তুমি অকণমান নামত আমাক সহযোগিতা কৰিব লাগে। যি ৰাস্তাৰে আহিছোঁ দেখিছোঁ একেবাৰে সুচল নহয়, কিন্তু যি ঠাইলৈ আহিছোঁ আপুনি ক'ব নোৱাৰে তেওঁলোক পিছপৰা অঞ্চলৰ মানুহ, কাৰণ তেওঁলোকৰ কৰ্মই তেওঁলোকক আগবঢ়াই নিছে। আমি আছোঁ বৰ্তমান ত্ৰিশূল মন্দিৰত, য'ত হৈছিলে অনুষ্ঠিত ভাগৱতৰ অনুষ্ঠান, ভাগৱত ভাগীৰ অনুষ্ঠানৰ আজি সামৰণি অনুষ্ঠান, তাত নাম পৰিৱেশন হ'ব। তাৰ পাক মুহূৰ্তত দেখিছে এয়া আমাৰ মিচিং ভাই বন্ধুসকল, যিয়ে ইমান ধুনীয়াকৈ গায়ন বায়ন পৰিৱেশন কৰি আছে। তেওঁলোকক ইমান সুন্দৰকৈ আচলতে শিকালে গুৰুদেউজনে। তাৰপিছত আমি সকলো ৰৈ আছোঁ নাম পৰিৱেশন কৰিবলৈ, আপোনালোকো দেখুৱাইছোঁ। আপোনালোকে সহযোগিতা আগবঢ়াব কমেণ্টত। রাধাই যায় হাতলৈ, কানাই যায় ঘাটলৈ, ও রাধাই যায় হাতলৈ, কানাই যায় ঘাটলৈ, হাতত চিঙা বঠা গভীৰতে হৈ গ'ল, একদম মানে টিকি গ'লোগৈ। আৰু এয়া আমাৰ পুৰণা ভাৱৰীয়াসকল, এইবাৰ ভাওনা নাই, লক্ষী পূজাত ভাওনা আছে। লক্ষী পূজাত আছে ন? লক্ষী পূজাত আকৌ আমাৰ পুনৰ পুৰণা ভাওনা গোটেই আছে। আমি সঞ্চালক পাই গৈছোঁ, সকলো কুশলে আছে চাগে। হিলোৱা নামহে নাম লোৱা। বহু ক্ষেত্ৰত মিচিং সম্প্ৰদায়ৰ লোকসকলক কোনোবাই যেতিয়া তাচিল্য কৰে, কোনোবাই ইটিকিং কৰে, কোনোবাই শব্দ উচ্চাৰণক লৈ পেলাই কৰে, তেওঁলোকে আজিৰ ভিডিঅ'টো চোৱা মানে বিশেষ গুৰুত্ব। আজি য'ত গৈছিলোঁ ত্ৰিশূল মন্দিৰ, তাত ভাগৱত পাঠৰ অনুষ্ঠান হৈছিলে। সেই অনুষ্ঠানবিলাকে আয়োজন কৰিছিলে কিন্তু আমাৰেই ভাই বন্ধু মিচিং সম্প্ৰদায়ৰ লোকসকলে। আজি সামৰণি অনুষ্ঠান, ৰাতিভাগলৈ তেওঁলোকে নাম লৈছে। নাম ল'বলৈ এটি দুটি নহয়, প্ৰায় 4-5টি নামৰ দল। আমাৰ কেতিয়াবা অভাৱ হয় নাম গাবলৈ, মানুহক আমি বিচাৰি নাপাওঁ, কিন্তু তেওঁলোকে ইমান সুন্দৰকৈ চেষ্টা কৰিছে। তেওঁলোকক উচ্চাৰণক লৈ পেলাই আমি কেতিয়াবা প্ৰশ্ন কৰোঁ, কিন্তু নামৰ ক্ষেত্ৰত ইমান সুন্দৰকৈ তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিছে। ভাগ্যৱান বুলি ভাবোঁ তেওঁলোকৰ মাজত থাকি আজি নিজে খোল বজাবলৈ পালোঁ। তেওঁলোকৰ এই জয়যাত্ৰা এনেকৈ আৰু আগলৈ যাওক, আমি সদায় লগত আছোঁ। তেওঁলোকে প্ৰয়াস যে কৰিছে, ইমান সুন্দৰকৈ আগবাঢ়ি আহিছে, সকলোৱে চেষ্টা কৰক। কি আদিবাসী, কি মিচিং সম্প্ৰদায়, সকলোতো অসমীয়াই হয়গৈ ন? আজি মই ভাবোঁ আপোনালোকেও ভাল পাব এই ভিডিঅ'টো চাই পেলাই, আৰু পুনৰবাৰ আপোনালোকক ভাওনাৰ মাজলৈ লৈ যাম, বেয়া নাপাব আজিৰ দিনটোৰ কাৰণে।